নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে বহুত বেছি ভাল খবৰ বিটিআৰৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে এইটো ভিডিঅ'ৰ জৰিয়তে দিব বিচাৰিছোঁ যিসকল বাসিন্দা বিটিআৰৰ সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো মুহূৰ্তত বহুত বেছি ভাল খবৰ এটা দিব বিচাৰিছোঁ বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ গতিকে যিসকল বিটিআৰৰ নিবনুৱা যুৱক যুৱতী বা এটা চৰকাৰী চাকৰিৰ কাৰণে আশা কৰি আছে সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো মুহূৰ্তত এটা গুড নিউজ বহুত বেছি ভাল খবৰ দিব বিচাৰিছোঁ যিসকল প্ৰাৰ্থী বিটিআৰ অৰ্থাৎ বিটিআৰৰ বাসিন্দা বিটিআৰৰ ৰেচিডেন্স হয় সেইসকল প্ৰাৰ্থীৰ কাৰণে বিটিআৰ চৰকাৰে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ বিজ্ঞাপন মুকলি কৰিছে কিমান সংখ্যক পদ মুকলি কৰিছে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ কি বিভাগত আছে আপোনালোকক ক'ব বিচাৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে কথাটো হ'ল যে যিসকল নিবনুৱা যুৱক যুৱতী বিটিআৰ অঞ্চলৰ সেইসকল প্ৰাৰ্থীৰ কাৰণে বহুত বেছি ভাল খবৰ এইটো মুহূৰ্তত এইটো ভিডিঅ'ৰ জৰিয়তে দিব বিচাৰিছোঁ গতিকে যিসকল বিটিআৰৰ নিবনুৱা যুৱক যুৱতীসকলে এইটো ভিডিঅ' চাই আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আগলৈ পাই থাকিবলৈ প্ৰথমতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব এটা কথাটো হ'ল বিটিআৰত 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ বিজ্ঞাপন চৰকাৰে মুকলি কৰিছে বিটিআৰ চৰকাৰে এইটো মুহূৰ্তত বহুত বেছিয়ে ভাল খবৰ হয় বিটিআৰৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে যিসকলে এটা চাকৰিৰ কাৰণে আশাৰে বাট চাই আছে বা বিটিআৰত যিহেতু 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ তেনেকৈ বিজ্ঞাপন মুকলি হোৱা নাছিল যোৱাকালি নটিচ এখন প্ৰকাশ পাইছে আৰু নটিচত 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ কাৰণে বিজ্ঞাপন মুকলি কৰা হৈছে গতিকে যিসকল বিটিআৰৰ বাসিন্দা যিসকল বিটিআৰৰ ৰেচিডেন্স হয় সেইসকল প্ৰাৰ্থীৰ কাৰণে বহুত বেছিয়ে ভাল খবৰ হয় গতিকে কি বিভাগত কিমান পদ আছে কোন তাৰিখৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব আপোনালোকক ক'ব বিচাৰিছোঁ যিহেতু 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ আপোনাৰ বিজ্ঞাপন মুকলি কৰিছে 3rd গ্ৰেডত আছে আপোনাৰ 294টা আৰু 4th গ্ৰেডত আছে আপোনাৰ 275টা গতিকে বহুত বেছি সংখ্যক পদ আছে আৰু কি বিভাগত আছে যেনে PWD এডুকেশ্যন ফৰেষ্ট ইৰিগেশ্যন চেৰিকালচাৰ লগতে এগ্ৰিকালচাৰ আৰু বিভিন্ন বিভাগত এনেকৈ 3rd গ্ৰেড আৰু 4th গ্ৰেডত বিজ্ঞাপন ওলাইছে 3rd গ্ৰেডত 294টা আৰু 4th গ্ৰেডত 275টা এইটো মই আপোনালোকক ক'ব বিচাৰিছোঁ যে অনলাইন আবেদন আৰম্ভ হ'ব 7 এপ্ৰিলৰ পৰা আৰু 21 এপ্ৰিললৈকে আবেদন প্ৰক্ৰিয়া চলিব আৰু এইটো আপোনালোকে অনলাইনৰ জৰিয়তে কৰিব পাৰিব ইয়াৰ আগতে যেনেকৈ অফলাইনত হৈছিল বা কক্ৰাজাৰত জমা দিব লাগিছিল তেনেকুৱা নহয় এইটো আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব 7 এপ্ৰিলৰ পৰা 21 এপ্ৰিলৰ ভিতৰত আবেদন কৰিব লাগিব ইয়াত বিটিআৰ বাহিৰৰ প্ৰাৰ্থীসকলে আবেদন কৰিব নোৱাৰিব বা চান্স নাপাব ফাৰ্ষ্ট প্ৰিফাৰেন্স সদায় বিটিআৰৰ প্ৰাৰ্থীসকলৰ কাৰণে যিহেতু থাকে গতিকে প্ৰথমতে বিটিআৰৰ প্ৰাৰ্থীসকলে আবেদন কৰিব আৰু যিসকল বিটিআৰৰ ৰেচিডেন্স বা নিবনুৱা যুৱক যুৱতী সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো মুহূৰ্তত বহুত বেছি ভাল খবৰ হয় যে 3rd গ্ৰেডত 294টা পদ আৰু 4th গ্ৰেডত 275টা পদ মুকলি হৈছে গতিকে এইটো গুড নিউজ বিটিআৰৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে আৰু অনলাইন আবেদন হ'ব 7 এপ্ৰিলৰ পৰা 21 এপ্ৰিললৈকে PWD এডুকেশ্যন ফৰেষ্ট এডুকেশ্যন চেৰিকালচাৰ এগ্ৰিকালচাৰ ইত্যাদি বিভাগত কি হৈছে পদসমূহ মুকলি হৈছে আৰু সবিশেষ আপোনালোকে জনাৰ কাৰণে ৱেবছাইটত গৈ কিনে চাব পাৰিব ডিটেইলছ কোনটো বিভাগত কিমান পদ আছে কিন্তু টোটেল 294টা আছে 3rd গ্ৰেড আৰু 275টা আছে 4th গ্ৰেড গতিকে এইটো গুড নিউজ হয় আৰু যিসকলে ভিডিঅ'টো চাই আপোনালোকে শ্বেয়াৰ কৰিব যাতে প্ৰত্যেকে ইনফৰমেশ্যনটো পাবলৈ সক্ষম হয় আৰু সকলো সবিশেষ আপোনালোকে চাবলৈ হ'লে আমাৰ বিটিআৰৰ যি ৱেবছাইট আছে CSB ৱেবছাইট চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড বিটিআৰৰ সেই ৱেবছাইটত গৈ কিনে আপোনালোকে ডিটেইলছ চাব পাৰিব গতিকে এইটো মুহূৰ্তত বিটিআৰৰ যিসকল নিবনুৱা যুৱক যুৱতী বা এটা চাকৰিৰ কাৰণে আশা কৰি আছে সেইসকল প্ৰাৰ্থীৰ কাৰণে গুড নিউজ হয় ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এই ধৰণৰ ইনফৰমেশ্যন পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম